Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম কালচাৰেল ডেভেলপমেন্ট অফিচাৰ যোনটোৰ ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈ আছে অহা দেওবাৰে 7 January 2024 7th of January 2024 তাৰ কাৰণে বহুতখিনি ক্যান্ডিডেটছে মোক ৰিকুৱেষ্ট কৰিছিল যে কেটামান ইম্পৰ্টেন্ট এছে টপিক দিব লাগে আৰু এছে আপোনালোকৰ ল্যাঙ্গুৱেজ পেপাৰত আহিব তো আসামিজ বেঙ্গলী বড়ো ইংলিছখিনি মেবি সাকে ডিমা হাছাও আৰু তেনুকা কোনবা তেনুকা যোনকিখন হিল ডিস্ট্ৰিক্ট আছে সেইখিনিৰ কাৰণে এক্সেপশন আছে কিন্তু বাকি অন্য বিলাকে সাকে আসামিজ বেঙ্গলী বা বড়োত দিব লাগিব পেপাৰখন তো তাৰ কাৰণে ইম্পৰ্টেন্ট 10টা ইম্পৰ্টেন্ট এছে টপিকস মই লৈ আনিছো এই এছে টপিকস গিটা মই দি আছো এছে কিখন মোৰ ওচৰ সোৰ্সেস নাই তো আপোনালোকে ওপৰ গুগলত সাৰ্চ কৰি লব বা এআই ইউজ কৰিব তো হেবিলাকত পাই যাব একেবাৰে টপিকস খিনি কমন টপিকস হয় আৰু এনে কমন টপিকস তো আপোনালোকে জানিব কিবা কিবি কমন টপিকস আহিলে খালি এনেকুৱা ধৰণৰ টপিকস গিটা ইম্পৰ্টেন্ট হয় কাৰণ কালচাৰেল ডেভেলপমেন্ট অফিচাৰ তো হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ ৰিলেটেড এছেছ আহিব পাৰে হেতু কাৰণে মই ইম্পৰ্টেন্ট টপিকস সমূহ দি দিছো তো 10খন ইম্পৰ্টেন্ট টপিকস হল প্ৰথমখন হল আন্ডাৰষ্টেণ্ডিং দি সিগনিফিকেন্স অফ দিৱালী এজ এ ৰিপ্ৰেজেন্টেশন অফ ইণ্ডিয়ান কালচাৰ তো আমাৰ যোনটো দিৱালী ফেষ্টিভেল আছে দীপাৱলী তো তাৰে যোনটো সিগনিফিকেন্স আছে তাৰে ইম্পৰ্টেন্স তো কি ইণ্ডিয়ান কালচাৰটো ৰিপ্ৰেজেন্ট কৰাৰ ক্ষেত্ৰত কাৰণ দিৱালীটো অকল নেশ্যনেল নহয় ইন্টাৰনেশ্যনেল ফেষ্টিভেল হয় আৰু দিৱালীটো ইণ্ডিয়াত অকল হিন্দু ধৰ্মীয় লোকসকলে নহয় বাকি ইণ্ডিয়াত যিমানখিনি অন্য ধৰ্মও আছে মুছলিমছ খ্ৰীষ্টিয়ানছ শিখ তো গোটেইবিলাকে ফেষ্টিভেল অফ লাইটটো সেলিব্ৰেট কৰে আৰু লগতে ইণ্টাৰনেশ্যনেলো আজিকালি সেলিব্ৰেট কৰে লাইক USA হওক বা ইউৰোপ হওক আপোনালোকে আৰব কান্ট্ৰিজ বিলাকতো দেখিছে তো সেইখিনি সেলিব্ৰেট কৰে সাউথ ইষ্ট এছিয়াটো সেলিব্ৰেট কৰে তেনেকে সিংগাপুৰ হংকঙত তো হেতু কাৰণে এইখিনিৰ সিগনিফিকেন্স আছে দিৱালীৰ তো হেতু ইণ্ডিয়ান কালচাৰটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছে দিৱালী হেতু লিখিব লাগিব নেক্সট হল ৰিলেশনস বিটুইন হোমোসেক্সুৱেলিটি এণ্ড ইণ্ডিয়ান কালচাৰ ঠিক আছে হোমোসেক্সুৱেলিটি আৰু ইণ্ডিয়ান কালচাৰৰ ওপৰত ৰিলেশনটো ইয়াতে বুজাবলৈ কৈছে হোমোসেক্সুৱেলিটি মানে গে লেছবিয়ান হেবোৰ যে আছে যে তো সেইখিনি আৰু LGBTQ কমিউনিটিখিনি আৰু লগতে ইণ্ডিয়ান কালচাৰৰ ওপৰত ইয়াৰ ওপৰত এছেছ থাকিব এটো এটা হট বাৰ্নিং টপিক হয় তো হেতু কাৰণে মই আপোনালোকক দিলো 3 নম্বৰটো হল ব্ৰিটিছ কলোনিজম এণ্ড ইটস ইম্পেক্ট অন ইণ্ডিয়ান কালচাৰ তো ব্ৰিটিছৰ যোনটো কলোনিয়েল ৰুল আছিল হেতু ইণ্ডিয়ান কালচাৰৰ ওপৰত কি ইম্পেক্ট কৰাইছিল যেনেকৈ ব্ৰিটিছসকলে এডুকেশ্যন সিস্টেমখিনি অলপ বেলেগ ধৰণৰ কৰিলে আনিলে ঠিক আছে তো সেইখিনি বস্তু আপোনালোকে অলপ লিখিব কালচাৰটো কেনেকৈ চেঞ্জেছ কৰিলে এডুকেশ্যনেল ইনষ্টিটিউচনছবোৰ আনিলে তাৰপিছত ৰিলিজিয়াছ ইম্পেক্ট কি আছিল ব্ৰিটিছ ৰুলৰ সময়ত তো সেইখিনি বস্তু ভক্তি মুভমেণ্ট হেবোৰ আহি গৈছিলে বস্তুবোৰ ভক্তি মুভমেণ্ট আই থিংক ব্ৰিটিছৰ আগৰে হ'ব তো মেবি তেনেকুৱা ধৰণৰ কথা অকমান সেইখিনি বস্তু অলপ চাব ইণ্ডিয়ান স্পিৰিচুৱেলিজম ইন ক্ৰছ কালচাৰেল পাৰসেপশ্যন ঠিক আছে ইণ্ডিয়ান স্পিৰিচুৱেলিজমৰ ওপৰত ক্ৰছ কালচাৰ পাৰসেপশ্যনৰ ওপৰত ইয়াতে এখন এছে আহিব পাৰে এইখিনি বস্তু ইম্পৰ্টেন্ট টপিকস হয় কালচাৰেল পইণ্ট অফ ভিউৰ পৰা আৰ্ট এণ্ড কালচাৰ হিষ্টৰিকেল পইণ্ট অফ ভিউৰ পৰা তো সেইকাৰণে দি দিছোঁ 5 নম্বৰ হ'ল দ্য ইনফ্লুৱেঞ্চ অফ ৰামায়ণা অন দি ইণ্ডিয়ান কালচাৰ তো ৰামায়ণৰ ইনফ্লুৱেঞ্চ কি হয় ইণ্ডিয়ান কালচাৰৰ ওপৰত তো হেতুৰ ওপৰত এছে আহিব পাৰে 6 নম্বৰটো হ'ল ইম্পেক্ট অফ নিউ ভেষ্ণৱেট মুভমেণ্ট ইন দি আছামিজ ৱে অফ লাইফ তো অসমীয়া জাতীয় জীৱনত নিউ ভেষ্ণৱেট মুভমেণ্টৰ ইম্পেক্ট কি আছিলে সেইখিনি আহিব পাৰে 7 নম্বৰটো হ'ল দ্য নিউ ইমাৰ্জিং উইমেন পাৱাৰ দ্য গ্ৰাউণ্ড ৰিয়েলিটিজ ঠিক আছে এইটো উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত দ্য নিউ ইমাৰ্জিং উইমেন পাৱাৰ দি গ্ৰাউণ্ড ৰিয়েলিটিজ 8 নম্বৰটো হ'ল কালচাৰেল ডাইভাৰ্চিটি অফ আছাম এণ্ড ইটছ ইম্পেক্ট অন ছ'চিঅ' ইকনমিক গ্ৰোথ অফ দি ষ্টেট অসমৰ কালচাৰেল ডাইভাৰ্চিটি আৰু ইয়াৰ ইম্পেক্টটো ছ'চিঅ' ইকনমিক গ্ৰোথ ৰাজ্যখনৰ ছ'চিঅ' ইকনমিক গ্ৰোথৰ ওপৰত কালচাৰেল ডাইভাৰ্চিটিৰ কি ইম্পেক্ট পৰে অসমৰ তো হেতুৰ ওপৰত 9 নম্বৰটো হ'ল টুডে ইণ্ডিয়া নিডছ হাৰমনি ইন ডাইভাৰ্চিটি নট ইউনিটি ইন ডাইভাৰ্চিটি ঠিক আছে এনে জেনেৰেলি ইউনিটি এণ্ড ডাইভাৰ্চিটি আমাৰ ইণ্ডিয়ান শ্লোগান কিন্তু এতিয়া হাৰমনি ইন ডাইভাৰ্চিটি দৰকাৰ পৰে তো এইটো অলপ বেলেগ টপিক তথাপিতো এইটো ইম্পৰ্টেণ্ট লাগিলে তো সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ 10 নম্বৰটো হ'ল অনলাইন স্কুলিং কেন ইট বি দি ফিউচাৰ অফ এডুকেশ্যন ঠিক আছে অনলাইন স্কুলিং এইটো অকল ইণ্ডিয়া বুলিয়ে নহয় গোটেই ৱৰ্ল্ড ৱাইড ইণ্টাৰনেশ্যনেল টপিক হয় অনলাইন স্কুলিংটো COVID-19ৰ দিনৰ পৰা অনলাইন স্কুলিং যোনটো সাবজেক্ট মেটাৰ আছিলে তো হেতু বেছিকৈ ফোকাছত আহিছিলে কেন ইট বি দি ফিউচাৰ এইটো ভৱিষ্যত হয়নে এডুকেশ্যনৰ শিক্ষাৰ এইটো ভৱিষ্যত হয়নে অনলাইন স্কুলিংটো হেতুৰ ওপৰত এছে আহিব পাৰে আৰু বাকি জেনেৰেল ষ্টাডিজ যোনখন পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে কালচাৰেল ডেভেলপমেন্ট অফিচাৰ জেনেৰেল ষ্টাডিজ ফুল কোৰ্স এটা এভেইলেবল আছে মোৰ ওচৰত তো অফিচিয়েল সিলেবাস অনুসৰি তো প্ৰথমটো হ'ল 2000কে বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া তো গোটেইকেইটা 2000 মাল্টিপল চইচ কুৱেশ্যন সলভ হয় আপোনালোকে আকৌ এনসাৰ্ছ বিচাৰিবলগীয়া নহয় হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়াৰ ওপৰত 2000টা মাল্টিপল চইচ কুৱেশ্যনছ আছে হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ অফ অসমৰ ওপৰত ঠিক আছে অসমৰ ওপৰতো হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 2000কে বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে 2000 প্লাছ তাৰপিছত 1000 প্লাছ MCQs আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত নেশ্যনেল ইণ্টাৰনেশ্যনেল আৰু অসমৰ ওপৰত ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ আছে 2023 ডিচেম্বৰলৈকে কভাৰ হৈছে
তাৰপিছত জেনেৰেল মেণ্টেল এবিলিটিৰ কাৰণে 150টাতকৈ বেছি 150টাতকৈ বেছি ছল্ভ কুৱেশ্যনছ আছে উইথ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে ষ্টেপ বাই ষ্টেপ কোনোবাই যদি জেনেৰেল মেণ্টেল এবিলিটিত অলপ উইকো হয় তথাপিতো এইখিনি চাই গ'লে আপোনালোকৰ সুবিধা হ'ব তো টোটেল গোটেই পেকেজটোত টোটেল 5000কৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ আছে প্ৰাইচটো হ'ল 199 অনলি ঠিক আছে 199 টকা তো কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে মেছেজ এটা ড্ৰপ কৰি কওক যে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ষ্টাডি মেটেৰিয়েলছ লাগে বুলি 9706557851 এইটো মোৰ হোৱাটছএপ নাম্বাৰ হোৱাটছএপত আপোনালোকে মেছেজ এটা ড্ৰপ কৰি পেলাই জনাওক যে CDO কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ষ্টাডি মেটেৰিয়েলছ লাগে বুলি মই আপোনালোকৰ পে'মেণ্ট দি দিম আৰু এই গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে MCQ ফৰ্মেটত পাই যাব চ' ডেট আপোনালোকৰ পঢ়িবলৈ সুবিধা হয় কাৰণ এতিয়াতো টাইম বেছি নাই হাৰ্ডলি 4 ডেজ আছে মাজত তো সেইটো কাৰণে এইখিনি চাই যাওক 5000 ছল্ভ মাল্টিপল চইচ কুৱেশ্যন চাই যাওক অকণমান হ'লেও সহায় হ'ব এই জেনেৰেল ষ্টাডিজ পেপাৰখনত আৰু লগতে আৰু এটা কথা কৈছোঁ যোনটো ফোন নম্বৰ আপোনালোকক মই ইয়াতে দিছোঁ তো সেইটো ফোন নম্বৰত মোক কণ্টেক্ট নকৰিব মই অফিচত থাকোঁ কল পিক কৰিবলৈ অলপ দিগদাৰ হয় মেছেজ দিলে হ'ব কিবা যদি ডাউট থাকে মোক মেছেজ কৰক মই নিশ্চয় আপোনালোকৰ মেছেজৰ ৰিপ্লাই দিম বাকী ইমানেই আছিলে বাকী এই ফুল কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম আপোনালোকে তাতো গৈ পেলাই ডিটেইলছটো চাই পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰিব মই পে'মেণ্ট লিংক দিম লগে লগে হোৱাটছএপতে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব আৰু লগতে APSC CDO 2023 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেইটোত কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই শ্বেয়াৰ কৰিম আপোনালোকে তাতে গৈ পেলাই চালে হৈ যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম